অধিকাৰ আমাৰ সকলোৱে প্ৰাপ্য আৰু যি NPS বা UPS যিয়ে নাহক কিয় সেইটো কেতিয়াও ইয়াৰ সমান হ'ব নোৱাৰে আৰু সেইটো ইতিমধ্যে তেওঁলোকে সেইটো অনুভৱ কৰিছে আৰু সেইকাৰণে NPSৰ পিছত পৰ্যায়ক্ৰমে UPS আৰু মই ভাবোঁ আমাক তেওঁলোকৰ পিছত OPSটো দিব। আমি বিৰাট আশাবাদী কাৰণ ইতিমধ্যে তামিলনাডু চৰকাৰে যোৱাকালি তেওঁলোকে 3জনীয়া এখন কমিটি বনাই দিছে যে NPS আৰু UPSটো ৰিভিউ কৰি কেনেকৈ অল্ড পেঞ্চন স্কুললৈ যাব পাৰে আৰু আমাৰ গোটেই কৰ্মচাৰীসকলেও সমগ্ৰ ভাৰতবৰ্ষজুৰি আমাৰ গণতান্ত্ৰিকভাৱে আমাৰ যি ইচ্ছা সেইটো আমি দাঙি ধৰি আহিছোঁ আৰু আমি বিশ্বাসী যে তেওঁলোকে এই আমাৰ দাবীবোৰ মানি ল'ব। হয় ডক্টৰ লুইত হাজৰিকা আৰু কেইটামান প্ৰশ্নৰ মাজলৈ আপোনাক লৈ যাব বিচাৰিছোঁ যে NPS ব্যৱস্থা অৰ্থাৎ নেশ্যনেল পেঞ্চন স্কিম আৰু যদি চাওঁ ইউনিফাইড পেঞ্চন স্কিম এই দুটা পেঞ্চন স্কিমক আপোনালোকে এক প্ৰকাৰে দুৰ্ঘৰ বিৰোধিতা কৰিছে হয়তো আপোনালোকে চৰকাৰক আহ্বান জনাইছে এতিয়া আপোনালোকে আহ্বানৰ অপেক্ষাত আশাত আপোনালোক বন্দী হৈ আছে কিন্তু ডাঙৰ প্ৰশ্ন এই দুটা ব্যৱস্থাক আপোনালোকে এক প্ৰকাৰে নস্যাৎ কৰিছে এয়া অকল অসমৰ বুকুতেই নহয় সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যৰ বুকুত আৰু এই পৰ্যন্ত কংগ্ৰেছ শাসিত ৰাজ্যসমূহত যদি চোৱা যায় OPS ব্যৱস্থাক লাগু কৰিছে কোনো কোনো ৰাজ্যত কৰাৰ দিশে গতি কৰিছে কিন্তু এই দুটা ব্যৱস্থা NPS বনাম UPSক আপোনালোকে সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে শীতল যুদ্ধ এখন চৰকাৰৰ সৈতে আপোনালোকৰ চলি আছে আপুনি এগৰাকী চৰকাৰী দায়িত্বত থকা এগৰাকী অধ্যক্ষ তাৰ মাজতে আপোনালোকৰ নৈতিক দায়িত্বও থাকে যে আপোনালোকৰ সমাজখনৰ প্ৰতি দায়িত্ব থাকে বাৰু যি নহওক কিন্তু এই বিষয় দুটাক আপোনালোকে কিয় নস্যাৎ কৰিব বিচাৰিছে চৰকাৰে দিয়া এই ব্যৱস্থা গ্ৰহণযোগ্যতা নাই বুলি কিয় ভাবি ল'লে আপোনালোকে আপুনি যদি ভালকৈ গোটেই NPS UPS আৰু OPS চাই সেইটো অতি সুন্দৰকৈ সাৱলীনভাৱে বুজিব পাৰি যে এইটো আমাৰ কৰ্মচাৰীৰ প্ৰতি এটা বিৰাট অন্যায় গোটেই জীৱনটো আমি সেৱা আগবঢ়াই এজন চৰকাৰী কৰ্মচাৰীয়ে যেতিয়া শেষৰ বয়সত তেওঁ ঘৰ চলিব পৰাকৈ তেওঁ নিজকে সেই বুঢ়া বয়সত চলাই দিব পৰাকৈ যেতিয়া নাপাব মই ভাবোঁ এইটো এটা অন্যায় হয় উদাহৰণস্বৰূপে মই আমাৰ কলেজৰ এটা উদাহৰণ দিব বিচাৰোঁ হয় নিশ্চয় আমাৰ কলেজত একেলগে দুজন শিক্ষক ৰিটায়াৰ কৰিছিলে যোৱা বছৰ এজন তেখেতে OPSত আছিলে তেখেতে ৰিটায়াৰ হোৱাৰ পিছত তেওঁ পেঞ্চন পাইছে 99,000 আৰু যিজন একেই তেখেতৰ প্ৰবক্তা তেখেতে 6,000 টকা পেঞ্চন পায় তেওঁ NPSৰ হয় গতিকে এইটো এটা মই ভাবোঁ অতি দুখৰ বিষয় আমি একে চাকৰি কৰা সকলো লোকে যে ইমান এটা প্ৰভাৱ যেতিয়া আহিব মই ভাবোঁ এই গোটেই কথাটো অতি দুখজনক এইটো নিশ্চয় বুজি উঠিব সকলোৱে আৰু আমি দৃঢ় বিশ্বাসী যে আমাৰ যি ন্যায় আমি পাবলৈ সক্ষম হ'ম মই আৰু এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিছোঁ তাৰপিছতে মই অন্যান্য মোৰ অতিথি আছে কথা পাতিম আপুনি আমাৰ সৈতে লাইনতে থাকিব আমি সম্পূৰ্ণ এঘণ্টা সময় পোনপটীয়া সম্প্ৰচাৰত থাকিম এই প্ৰশ্নটো হৈছে যে OPS ব্যৱস্থা আৰু NPS ব্যৱস্থাৰ মাজত যদি আমি চাওঁ বিগ ডিফাৰেঞ্চ কি আছিল বুলি ভাবে বিগ মানে বিশাল পাৰ্থক্যটো কি আছিল বুলি ভাবে স্পষ্ট ভাষাত চমুকৈ না OPSৰ ক্ষেত্ৰত তেওঁ যিজনে চাকৰি কৰি থাকে তেওঁ কোনো কণ্ট্ৰিবিউশ্যন নাযায় দৰমহাৰ পৰা আৰু তেওঁ যেতিয়া ৰিটায়াৰ হ'ব তেওঁ দৰমহাৰ আধা পেঞ্চন হিচাপে পায় আৰু তাৰ যিটো ডিয়াৰনেছ এলাউন্স সেইটো তেওঁলোকে পাই গৈ থাকে কিন্তু NPSটো সম্পূৰ্ণ তাৰ দুখ আছে তাত কোনো ধৰণৰ তেওঁলোকে শেষত কিমান পাব কোনেও নাজানে তেওঁলোকৰ 10% দৰমহাৰ পৰা কাটে সেইকাৰণে কণ্ট্ৰিবিউটৰী পেঞ্চন চিষ্টেম বুলিও কোৱা হয় ইয়াক 10% কাটে তাৰপিছত চৰকাৰে এটা জমা দিয়ে সেই পইচাটো মাৰ্কেটত লগাই শ্বেয়াৰ মাৰ্কেটত তাৰ পৰা যেতিয়া যিটো প্ৰফিট হ'ব মিলাই মেলি যিটো হ'ব তাৰে 40% এটা তেওঁ ফিক্স হিচাপে থৈ তাৰ ইণ্টাৰেষ্টতহে পইচা দিয়ে গতিকে এইটো শ্বেয়াৰ মাৰ্কেটত লগোৱা পইচা বাঢ়িবও পাৰে কমিবও পাৰে আৰু কোনো নিশ্চয়তা নাথাকে কিমান টকা পাব গতিকে এই ক্ষেত্ৰতেই এজন চাকৰিয়ালে এই শংকিত হৈ উঠে যে তেওঁ কিমান টকা জমা হ'ব আৰু তেওঁ কিমান পেঞ্চন পাব নাজানে গতিকে এই ক্ষেত্ৰটোৰ কাৰণে OPSটো সকলোৰ কাৰণে গ্ৰহণযোগ্য আৰু যিটো আমাৰ ভাৰতীয় সংবিধানৰ
কেইবাটাও ক্লজত স্পষ্টকৈ উল্লেখ কৰা আছে যে পেঞ্চনটো আচলতে এইটো এনেকুৱা নহয় যে কোনোবাই তেওঁলোকক উপহাৰ হিচাপে দিয়া বস্তু, এইটো এটা অধিকাৰত পৰে। তেওঁ গোটেই জীৱন সেৱা আগবঢ়োৱাৰ কাৰণে তেওঁক এইটো এটা পোষ্ট ৰিটায়াৰমেণ্টৰ এটা তেখেতক সেই চাকৰিৰ বেনিফিটত পোৱা তেওঁ এটা ব্যৱস্থা। গতিকে এইটোৱে বহুত ভাবি গুণিয়ে কৰা হৈছিলে। গতিকে মই আশাবাদী যে অতি সোনকালে সকলোৱে এইটো বুজি উঠিব আৰু আমাৰ চাকৰিয়ালসকলক লগতে তেওঁলোকৰ পৰিয়াল আৰু পৰিয়াল লগতে তেওঁ সকলো যাৰ লগত জড়িত হৈ আছে, এইটো অৰ্থনীতিৰ দিশ এটাও ইয়াত আছে, এই সকলোখিনিৰ কাৰণে ভাল হ'ব। নিশ্চয় আপুনি লাইনতে থাকক, আমি পোনপটীয়া সম্প্ৰচাৰত আছোঁ, আমি কথা পাতিম। আমি গোটেই চাৰিগৰাকী ব্যক্তি আছোঁ। অচ্যুতানন্দ হাজৰিকাৰ ওচৰত যাব বিচাৰিছোঁ। সদৌ অসম চৰকাৰী NPS কৰ্মচাৰী সন্থাৰ সভাপতি আমাৰ মাজত উপস্থিত আছে। মই পইণ্ট টু পইণ্ট কুৱেশ্যনবিলাক মই সুধিব বিচাৰিছোঁ, জানিব বিচাৰিছোঁ, অসমৰ দৰ্শকে জানিব বিচাৰিছে আজি সমগ্ৰ ৰাজ্যৰ কৰ্মচাৰীসকলৰ বাবে এই শ্ব' যিহেতু উৎসৰ্গিত কৰা হৈছে আৰু নিশ্চয় চৰকাৰ প্ৰশাসনে ডিচিশ্যন ল'ব, সিদ্ধান্ত ল'ব, বিবেচনা কৰিব। কিন্তু মই প্ৰথম প্ৰশ্ন যে NPS বনাম UPS অৰ্থাৎ নেশ্যনেল পেঞ্চন স্কিম আৰু ইউনিফাইড পেঞ্চন স্কিম, এই দুটা স্কিমৰ মাজত নেশ্যনেল পেঞ্চন স্কিম অৰ্থাৎ অল্ড পেঞ্চন স্কিমৰ পৰা নেশ্যনেল পেঞ্চন স্কিমৰ জন্ম হ'ল, মই যিমান দূৰলৈকে জানো। তাৰপিছত এই সমগ্ৰ বিষয়টো যে সমগ্ৰ ভাৰতবৰ্ষত এটা ডিমাণ্ড চলিল যে অল্ড পেঞ্চন স্কিমলৈ আহিব লাগে, তাৰপিছতে UPSৰ প্ৰসংগ আহিল অৰ্থাৎ ইউনিফাইড পেঞ্চন স্কিমৰ প্ৰসংগ আহিল। অচ্যুতানন্দ হাজৰিকা, NPS বনাম UPSৰ মই যদি কওঁ আজিৰ তাৰিখত 10টাকৈ এডভান্টেজ আৰু ডিসএডভান্টেজ অৰ্থাৎ সুবিধা আৰু অসুবিধা কি থাকিব পাৰে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে NPS বা UPS কিয় প্ৰত্যাহ্বান হ'ব পাৰে? অচ্যুতানন্দ হাজৰিকা। প্ৰথমতে ধন্যবাদ জনাইছোঁ আপুনি আমাক এটা ভাল সুবিধা দিয়াৰ কাৰণে। আমি কৰ্মচাৰীসকলক বা আমাৰ অসমৰ ৰাইজক বিভিন্ন সময়ত আমি চেষ্টা কৰি আহিছিলোঁ যে NPS বিষয়বস্তুটো আমাৰ কেনেকুৱাকৈ সামাজিক প্ৰেক্ষাপটত আমাৰ সমাজক বিশৃংখলিত কৰিবলৈ গৈ আছে আৰু ইতিমধ্যে কৰিছে। হয়, কাৰণ কি হয়, স্পষ্টভাৱে ক'ব লাগিলে আজি কৰ্মচাৰীসকল বিভাজনমুখী নেকি? এক প্ৰকাৰে বিভাজনমুখী দিশলৈ গতি কৰিলে নেকি? NPS, UPS, OPS। সেইটোতো হয়, একদম স্পষ্টভাৱে যদি কোৱা হয়। তাৰ আগতে মই এইখিনি কথা ক'ব যে প্ৰথম কথাটো হৈছে যে NPSৰ ইতিমধ্যে আমাৰ হাজৰিকা ছাৰকো মই ধন্যবাদ জনাব লাগিব, লোহিত হাজৰিকা ছাৰক। মানে কি হয়, আজি আচলতে মই বিৰাট সুখ পাইছোঁ, খুব আনন্দিত হৈছোঁ যে যোৱা সময়ছোৱাত যেতিয়া আমি সংগ্ৰাম কৰিছিলোঁ NPSৰ বিপক্ষত, আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষ যিবিলাক হয় নহয়, তেওঁলোকৰ পৰা খুব এটা সঁহাৰি পোৱা নাছিলোঁ। আৰু বিশেষকৈ নতুন জেনেৰেশ্যন যিসকল ACS, IAS, IPS, ফাইনেন্স ছাৰ্ভিচৰ এনেকুৱা বিষয়াসকলৰ পৰা বিশেষ এটা হেৰি পোৱা নাছিলোঁ। মানে কেৱল অন প্ৰিন্সিপল কেতিয়াবা তেওঁলোকে ছাপৰ্ট দিছিলে, হয় এইটো বেয়া বস্তু, আমি তোমালোকৰ লগত। কিন্তু আজি ডক্টৰ হাজৰিকা ছাৰে অধ্যক্ষ